এবাৰ মনে প্ৰাণে চিন্তা কৰক ৰাইজ, আমি কেনেকুৱা এটা ভৱিষ্যতৰ দিশলৈ গতি কৰি আছো। এইখন চৰকাৰে অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসহায় স্বীকাৰোক্তিয়ে তাকেই প্ৰমাণ কৰিছে। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনলৈ অহা এইখন চৰকাৰে হাত দাঙি দিলে আৰু সেয়ে এতিয়া খিলঞ্জীয়া অসমীয়াৰ হাতত তুলি দিব বন্দুক। ভাবি চাওক আমি কোনফালে কেনেকে গৈ আছো। এতিয়া খিলঞ্জীয়া লোকসকলে নিজে নিজকে বচাব লাগিব বন্দুকৰ জৰিয়তে, তাকো মিয়া মুছলমানৰ পৰা। কেনেকুৱা ভয়ংকৰ সময়ত আমি উপনীত হৈছো এবাৰ চিন্তা কৰক। এওঁলোকে কিয় পলি পখালিয়ে উঘালিব পৰা নাই বাংলাদেশী লোকসকলক? আমাৰ একদম স্পষ্ট কথা, অসমত থকা প্ৰতিগৰাকী বিদেশী বিতাড়িত হ'ব লাগে। আৰু এইখন চৰকাৰে যে মিয়াসকলক টাৰ্গেট কৰি আছে, আমাৰ একদম স্পষ্ট কথা, যদি মিয়াসকল বাংলাদেশী তেওঁলোককো ডনাল্ড ট্ৰাম্পে যেনেকে ভাৰতীয়ক ধৰি বান্ধি ভাৰতবৰ্ষত থৈ গৈছিল তেনেকে বাংলাদেশত থৈ আহিব লাগে যদিহে বিদেশী। তাকে কৰাৰ সাধ্য নাই, তাকে কৰাৰ সামৰ্থ্য নাই, তাকে কৰাৰ সাহস নাই, আৰু সেইবাবে এতিয়া শেষ আশ্ৰয় হিচাপে লৈছে বন্দুক, এক আবেগৰ ৰাজনীতি। যদি কোনোবাই বাংলাদেশী উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰে তেতিয়াহ'লে তেওঁকো উলিয়াই দিয়ক। তাৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতিবলৈ আহে অসমৰ সাধাৰণ জনতা আপোনালোকৰ কাষত থিয় হ'ব। কিন্তু এইবিলাক যে ভেক ভাওনা, এইবিলাক যে নাটক বাৰে বাৰে প্ৰমাণ হৈ আহিছে। গোৱালপাৰাৰ উচ্ছেদ সম্পৰ্কত ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ে জবাবদিহি কৰিছে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক, চৰকাৰক। এটা সময়ত আমি প্ৰতিষ্ঠা কৰিছিলো বন্দুকতকৈ কলম শ্ৰেষ্ঠ, আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে আমি সকলোৱে ক'বলৈ বাধ্য হ'ম যে কলমতকৈ বন্দুক শ্ৰেষ্ঠ। গতিকে আমি ক'ৰ ফালে কেনেকে গতি কৰি আছো, সচেতনসকলে ইয়াৰ বিৰুদ্ধে এতিয়াই জাগৰণ সৃষ্টি নকৰিলে অনাগত সময়ত আপোনাৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালী এক ভয়ংকৰ ভৱিষ্যতত নিশেষ হৈ যাব লাগিব। আৰু মন কৰক, য'তে ত'তে মদৰ দোকান, মদৰ পৰা ৰাজহ সংগ্ৰহ কৰি যধে মধে য'তে ত'তে সুৰাৰ বিপণী খুলিবলৈ অনুজ্ঞাপত্ৰ দিয়া এইখন চৰকাৰে যদি এতিয়া খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিয়ে, কেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কল্পনা কৰি চাওক এবাৰ। হয়তো অনাগত সময়ত এইখন চৰকাৰে এনেকুৱা এখন আইনো আনিব পাৰে যে খিলঞ্জীয়াৰ হাতত যদি কোনোবা মিয়া মুছলমান মৰে একো শাস্তি নহয়। তেনেকুৱা আইন আনিব নেকি? পাৰিব নেকি? সংবিধানে এলাও কৰিব নেকি? যদি সংবিধানে এলাও নকৰে তেতিয়াহ'লে আপোনালোকৰ কথা শুনি আমাৰ দৰে সাধাৰণ জনতাই যদি বন্দুক হাতত তুলি লয়